নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কাউৰীক যদি এনেকৈ খুৱাই যিদৰে মই ক'বলৈ লৈছোঁ সেইদৰে যদি খুৱাই তেনেহ'লে যিমান বেয়া দিন দুৰ্ভাগ্য চলি আছে আপোনাৰ জীৱনত সকলো আঁতৰিব আৰু ভাল দিন নিশ্চয় আহিব। উপায়টো যিকোনো বাৰৰ পৰা আৰম্ভ কৰিব পাৰে যদিও মাজৰ শনিবাৰ কেতিয়াও বাদ নিদিব বা শনিবাৰৰ পৰা আৰম্ভ কৰি আপুনি একেৰাহে কৰিবও পাৰিব। অন্য যিকোনো বাৰে যদি দিব নোৱাৰে কেতিয়াবা কোনো কথা নাই, কিন্তু যিমান পাৰে চেষ্টা কৰিব শনিবাৰে যাতে আপুনি দিব পাৰে। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব মাটিৰ সৰু পাত্ৰ বা প্লেট বা আপুনি কলপাতো ল'ব পাৰিব, কিন্তু অন্য কোনো ধৰণৰ বাচন ল'ব নোৱাৰিব। কাঁহ, পিতল, ষ্টীল, লোহা যিকোনো বাচন আপুনি ল'ব নোৱাৰিব। উপায়টো দুপৰীয়া ভাত খোৱাৰ সময়তহে কেৱল কৰিব পাৰিব। দুপৰীয়া ভাত খোৱাৰ সময়ত আপুনি যেতিয়া বহিব ভাত খাবলৈ, তেতিয়া আপুনি আপোনাৰ থালত যিমানবোৰ খাদ্য আছে, যি ধৰণৰ খাদ্য আপোনাৰ থালত আছে, প্ৰত্যেক বিধৰে অলপ অলপকৈ আপুনি সেই পাত্ৰ বা কলপাতত থৈ যাব। অলপ অলপকৈ থব মাত্ৰ, কিন্তু প্ৰতিবিধৰে খাদ্য আপুনি অলপ অলপকৈ থৈ যাব। এতিয়া আপুনি তেনেকৈ থাকিবলৈ দিব, আঁতৰাই থ'ব লাহেকৈ। তাৰপিছত আপুনি ভাত খাই ল'ব। ভাত খোৱা যেতিয়া আপোনাৰ হৈ যাব তেতিয়া আপুনি হাত ধুই এই যিটো পাত্ৰত বা কলপাতত আপুনি থৈছে খাদ্যখিনি, সেইখিনি লৈ গৈ আপুনি কাউৰীক খাবলৈ দিব। যদি পাৰে ঘৰৰ বাহিৰৰ যিকোনো ঠাইত খাব দিব, আৰু ঘৰৰ ছাদত নিদিব পৰাপক্ষত। আৰু যদিহে ঘৰৰ ছাদত দিব লগা হয় তেনেহ'লে কিন্তু কাউৰীয়ে খোৱাৰ পিছত সেই ঠাইখিনিত পানী ঢালি দিব। যদি নোৱাৰে তেনেহ'লে ছাদত নিদিবই খাবলৈ, আৰু যদি পাৰে ঘৰৰ বাহিৰৰ যিকোনো ঠাইত খাবলৈ দিব পাৰে। এনেকৈ সদায় খাবলৈ দিব, যিমান পাৰে সিমান চেষ্টা কৰিব সদায় দিবলৈ। যদি নোৱাৰে কেৱল শনিবাৰে দিব, আৰু যদি আপুনি কেৱল শনিবাৰে দিয়ে তেনেহ'লে 8টা শনিবাৰে আপুনি সম্পূৰ্ণ কৰিব। দেখিব কি চমৎকাৰ হৈছে আপোনাৰ জীৱনত। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।